অকণমান ধেমালি কৰা মই ফূৰ্তি কৰি বহুত দিনৰ মূৰত আহিছোঁ ইয়াতে সহযোগ কৰিবনে কৰিব অকণমান ইয়াৰ পিছতো গান বাজনা আছে আমাৰ বহুত আছে তথা অকণ হাঁহি কৰোঁ অকণ ধেমালি কৰোঁ ফূৰ্তি কৰোঁ হয় 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 নমস্কাৰ মৰ্ণিং 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 নহয় মৰ্ণিং মৰ্ণিং বুলি নমস্কাৰ নমস্কাৰ কওক মই নমস্কাৰ কৈছোঁ অসমীয়া যাব অসমৰ বিহু অসমীয়া যাব কি মৰ্ণিং অকণ ড্ৰাই কৰি দিওঁ ড্ৰাই অঁ ড্ৰাই কৰি ড্ৰাই নহয় শুকান কৰি দিওঁ মানে মাইক্ৰফোন নহয় এইটো কাক এইবিলাক আমাৰ হেৰি বুলি কয় কি বুলি কয় আমাৰ কথোপকথন কৰা এই শৈলীটো মানে আপুনি কিবা পাতিছে নেকি নাই মই পাতিছোঁ নহ'লে বিহুৰ বতৰ ন বিহুৰ বতৰ আহোঁ বিহুৰ বতৰ মাজে মাজে মই আহোঁ বিহুৰ বতৰ আৰু ইয়াতে হয় আছোঁ ইয়াতে কাষতে লোকেল তাৰমানে কি আপুনি কি মোক খাব যেন লাগে নেকি আপুনি কৈছোঁ নেকি মোক কি আলু যেন লাগে নেকি নহয় 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 মই পটকৈ আহিছে এনেকৈ আহিলে আহি পেলাই মোৰ লগত এনেকৈ কথা পাতিলে বস্তুটো মানে ভাল লগা নাই মোৰ কথা আপুনি কোনোবা চিনাকি নেকি আৰু মোক চিনি পোৱা নাই গম পোৱা নাই নহয় ময়ে মেইন আজি আপুনি মেইন গায়ক মই আপুনি মেইন গায়ক ক'ত থাকোঁ মই ক'ত বা থাকে বম্বে থাকে জাষ্ট লেণ্ডিং খানাপাৰাত মোদীৰ লগতে মোদীৰ পাছতে শ্ৰীপতি মোদী জাষ্ট লেণ্ডিং আচ্ছা নমস্কাৰ গম আপুনি কি কৰে গান গাওঁ মই আপুনি গান মোক গম নাপাওঁ হাজিম ফেন মই কমিটি কোৱা নাই মোক চিনি পোৱা নাই গম পোৱা নাই এই কমিটিত আপুনি আমাৰ চেক্ৰেটাৰী চিনি পায় নেকি কলা বৰুৱা মানে আপুনি মোক ফোন কৰিছে হয় আহিব লাগে 7 লাখ টকা দিম 7 লাখ কিনো একদম দিয়া নাই চিনি পায় নাই পইচা পাতি কথাটো মই এনেই গম নাপাওঁ দীপাংকৰ চিনি পায় দীপাংকৰ নাই গম নাপাওঁ চন্দৰ দীপাংকৰ নাই পইচা পাতি তেনেহ'লে আপুনি হেৰি চিনি পাব ৰূপজ্যোতি দাস চিনি পায় ৰূপজ্যোতি সাংস্কৃতিক আপোনাৰ লাগে ৰূপজ্যোতি হৈ যাব নালাগে মই ৰূপজ্যোতি দাস মই পইচা পাতি লেখাত নাই মই মানুহ চিনি নাপাওঁ মই এটা বেলেগ কামত আহিছোঁ বিহুৰ ফাংচন মানে অকণমান মানুহৰ লগত ধেমালি ফূৰ্তি কৰিব আহিছোঁ কাৰণ ৰঙীন বতৰ আমাৰ এইটো এই যে ৰঙা টুপি নীলা চশমা ৰঙা চাৰ্ট পিন্ধি আহিছোঁ কিয় এইটো কি বতৰ বিহুৰ বতৰ কি বিহু ৰঙালী বিহু ৰঙীন মানুহ ৰঙীন টুপি ৰঙীন চশমা ৰঙীন চাৰ্ট ৰঙীন মন সেইকাৰণে ময়ো আহিছোঁ আমাৰ ইয়াতে সাংস্কৃতিক সম্ভাৰ মোক এডভান্স লাগে না এডভান্স মই চিনি নাপালোঁ এডভান্সৰ কথা ক'লে 7 লাখ টকাৰ কথা আছে না নাপালোঁ আপুনি যাওক বহক মই আহিলে বৰ ধুনীয়া মানুহ মই লগ পালে কৈ দিম দিয়ক তেতিয়া আপুনি ফোন নম্বৰ দিছোঁ ফোন নম্বৰ দিয়ক মানুহজনক চিনি পাওঁ ফোন নম্বৰ কেনেকৈ দিম চিনি পায় মই নাপাওঁ চিনি নাপাওঁ মই চিনি নাপাওঁ বুলি কৈছোঁতো কলা বৰুৱাৰ কথা আপোনাক লাগে কাক ৰূপজ্যোতি মই চিনি নাপাওঁ চিনি পায় ফোন নম্বৰ দিয়ক আরে ফোন নাম্বার নাই মোৰ লগত ঘৰৰ এড্ৰেছ দিয়ক আরে মানুহজনক চিনি নাপাওঁ ঘৰৰ এড্ৰেছ কেনেকৈ দিম চবে কৈছে দীপাংকৰে কৈছে আপুনি চিনি পায় সৰ্বেশ্বৰে কৈছে আপুনি চিনি পায় বিশ্বাস নকৰে এই ৰাস্তাটা হৈছে তো মানুহ আছে ক'ত আছে মানুহৰ পিছত ৰাস্তাটা আছে দোকান আছে এনেকৈ যাব ৰাইট চাইড মানুহৰ পিছত দোকান আছে এনেকৈ সোঁফালে যাব দোকান নাপাওঁ গাড়ী আহি আছে না এনেকৈ যাব ৰাইট ইফালে সোঁফালে যাব সোঁফালে গৈ থাকিলে মানে নৱত ঘৰ চিনি নামি মোৰ কথা শুনি কমপ্লিট কৰিব মোৰ নকম সোঁফালে গৈ থাকিলে আপুনি দুটা ৰাস্তা পাব দুটা ৰাস্তা আৰু 1 নম্বৰ নহয় 2 নম্বৰ ৰাস্তাৰে যাব 2 নম্বৰ থেংক ইউ দিয়ক মানে পাই গ'লো এড্ৰেছ মোৰ কথাটো কি 2 নম্বৰ ৰাস্তাৰে গৈ থাকিলে আগত এখন দুডাল গছ পাব ডাঙৰ গছ 1 নম্বৰ গছ নহয় 2 নম্বৰ গছ সেই গছত থাকে গছতে থাকে এই গছত যদি ৰাস্তা এটা আছে সেই ৰাস্তাৰে গৈ তলেদি আচ্ছা গৈ থাকিলে আকৌ দুখন পাণ দোকান পাণ দোকান 1 নম্বৰ পাণ দোকান নহয় 2 নম্বৰ পাণ দোকানত খুজিব পাণ দোকান নহয় এই পাণ দোকানী বুলি ভাবিছিল ডাঙৰ মানুহ মোৰ কথাটো শেষ কৰিব দিয়ক কমপ্লিট কৰিব দিয়ক 2 নম্বৰ পাণ দোকানত খুজিলে আপোনাক দুটা ঘৰ দেখুৱাই দিব 1 নম্বৰ ঘৰ নহয় 2 নম্বৰ ঘৰ থেংক ইউ কি হয় ঘৰটো পাই গ'লো মোৰ কথাটো শেষ হোৱা নাই 2 নম্বৰ ঘৰত গ'লে আপুনি দুখন বাৰাণ্ডা পাব 1 নম্বৰ বাৰাণ্ডা নহয় 2 নম্বৰ বাৰাণ্ডাত উঠিব আপুনি দুখন দুৱাৰ পাব 1 নম্বৰ দুৱাৰ নহয় 2 নম্বৰ দুৱাৰটো ভিতৰত সোমাই যাব টিংটং মাৰি সোমাই যাম কিহৰ কাৰণে ৰূপৰ ঘৰ পাই গ'লো 2 নম্বৰ দুৱাৰৰ ভিতৰত সোমাই গ'লে আপুনি দুখন বিচনা পাব বিচনা 1 নম্বৰ বিচনা 2 নম্বৰ বিচনা তলত চাব বিচনা তলত ৰূপজ্যোতি এই মদাহী নহয় বিচনা তলত ৰূপজ্যোতি দাস বিচনা তলত দুটা বাকচ পাব 1 নম্বৰ বাকচ নহয় 2 নম্বৰ বাকচটো খুলি চাব এই বাকচৰ ভিতৰত ৰূপজ্যোতি কি কথা কৈ নিবনি পাৰি নেকি বাকচৰ ভিতৰত এই কথাটো চেক কৰিব লাগিব জিন্দা মানুহ 2 নম্বৰ বাকচৰ ভিতৰত দুখন ফটো পাব 1 নম্বৰ ফটো নহয় 2 নম্বৰ ফটোখন চাব 2 নম্বৰ ফটো জিন্দা মানুহ হয় ফটো নহয় সেইখন মোৰ মাৰ ফটো সেই মাৰ ফটো ধৰি ফটো খাইছোঁ মই ৰূপজ্যোতি দাসক চিনি নাপাওঁ শব্দ মানুহ মই শব্দ আগতে কৈ আছোঁ সময় নষ্ট হৈ নাপাওঁ বুলি আগতে কৈছোঁ কেইটা বাজি জোতা খুলি মোজা দি দিবা এই চাৰ্ট খুলি গান্ধি দি দিবা 12টা বাজি সুভাষণে গান গাব লাগে আপনি যাব না সময় নষ্ট কৰি আছে আপনি যাব না ক'ৰ পৰা মানুহ আছে জানো ৰঙা টুপি ৰঙা চাৰ্ট পিন্ধি আহিলে বম্বে থাকো এনে বকলা গম পাইছোঁ যা ৰঙালী নহয় চিনি নাপায় নাপাওঁ বুলি ৰূপজ্যোতি চিনি নাপায় আপনি যাবনে ইয়াৰ পৰা ডাইৰেক্ট নাপাওঁ বুলি কৈ দিলে নাপাওঁ বুলি নাযায় মোক আই এম চৰি বুলি কৈ দিলে হৈ যায় আই এম চৰি মই দুখিত নাপালে নাই নাপাওঁ মানুহৰ ভুল হৈ যায় না
কিবা কাৰণ গাইছিলোঁ কি কথা গাইছিলোঁ মই মানুহ এডভান্সৰ কথা আছে পইচাৰ কথা আছে মোৰ পইচা লেনদেনত নাই বাপৰে বাপ পইচাৰ লগত মোৰ কথা নাই কাৰণ দুগুৰ কথা বেনাৰসী শাড়ী আনিছে বেনাৰসী শাড়ী মোকে পায় কোনোবাই বেনাৰসী শাড়ী আনিব কোনোবাই পইচা বিচাৰি আনিব বেনাৰসী শাড়ী সেই ৰাতি ভাল ৰাতি মানে বেনাৰসী বিক্ৰী কৰি মাত্ৰ আশাৰে আছে আপুনি কিনিব পাৰিব মই কিনিব পাৰিম ইমান ডাঙৰ মানুহ নহয় দাম হৈছে 5,000 টকা 5,000 টকা দাম 5,000 হয় কিন্তু আপুনি এটাই ফোন কৰি চাইছোঁ এটা ডাঙৰ ডাঙৰ কথা পাতি আছে মই আপুনি নিশ্চয় কিনিব পাৰিব গতিকে মই আপোনাক কৈছোঁ কি আপুনি এখন 2,000 টকা কিনিব পাৰিব কথাটো মানে কি হৈছে যে বেনাৰসী শাড়ী এখন মোকো লগা হৈ আছে তাৰমানে কি হ'ল মায়ে মানে কৈ থাকে বাৰেপতি এখন বিহুৰ উপহাৰ নেদাকিয়া ঘৈণীয়েও কৈ থাকে উপহাৰ নেদাকিয়া ল'ব পাৰিলেতো ভালেই মানে পুৱা মানে ঘৈণী পিন্ধো আবেলি মানে মায়ে পিন্ধো আকৌ ভিনিও পিন্ধি আচ্ছা যি নহওক বাৰু কেইটকা দাম মই ল'ব পাৰোঁ ল'ব 2,000 টকা 2,000 টকা মাত্ৰ 2,000 2,000 হয় 2,000 1,000 টকা দিব কি কথা কৈছে 5,000 টকা বস্তু এটা আপোনাক ফ্ৰী দিবা কৈছোঁ 2,000 টকা আপুনি কি 1,000 টকা দিব তাৰমানে মায়ে মানে কৈছে মানে তই বজাৰত বেপাৰ কিবা কিনিবা গেলি সদায় তাৰমানে আধা দাম দিবি বেপাৰী খবৰ না নাতোলা 1,000 টকা দিবি ঠিক আছে হ'ব বাৰু আপোনাক 1,000 টকা দিব 1,000 টকা 500 টকা দিব কি কথা কৈছে তেতিয়া আপুনি 1,000 টকা দিব বাবা কি আছে নহয় 500 মানে কি আধা দাম দিবি দেউ আধা দিব মানে আপুনি 800 টকা হা 400 টকা দিব কি কথা কৈছে লাগে 400 টকা যা 400 টকা হা চাও 200 দিম আধা দাম দিবি 200 দিম হে বঢ়িয়া 200 টকা কি কথা কয় 200 টকা এখন ভাল 200 টকা পায় আধা দামে 200 টকা দিবি দিয়ক আপুনি 400 দিম বুলি কৈছিল হ'ব 200 দিম 200 দিম 200 দিম কি কথা কয় নহ'ব হা নহ'ব 200 দিলে দিম ল'ব মই 200 দিলে আজি আপুনি 200 টকা 100 টকা দিব আপুনি কি মানুহ বাবাৰে নাই মোৰ মায়ে কোৱা কথাটো মই কেতিয়া দিব মই জানো আপুনি আপোনাৰ মাৰ কাৰণে এখন কিবা বুজি আপোনাৰ ধনীৰ কাৰণে কিবা কিনিব খুজিছে হ'ব দে তেতিয়াহ'লে এনাই লওক এনে দিছি এনে দিলে দিলে ভাল কেনাই লাগে এনে দিছি কেনাই লাগে এইটো কি আৰু এখন দিব নেকি এইটো কি বুঢ়াঙুলি এইটো কি সেইটো বুঢ়াঙুলি এই দুটা বুঢ়াঙি হ্যাঁ চুহি যাব মই সুধা ক'লো মায়ে কৈছে আধা দাম দিবা বোলে আধা দাম মোক নেদে মই আকৌ ভুল কোৱা নাই মোৰ ভুল নাই মই মায়ে কৈছে মাৰ কথা শুনবাই লাগিব দিওঁ কিনা মাৰ কথা শুনবাই লাগিব মানে এইবিলাক বেপাৰী ঠগন বেপাৰী বহুত বেপাৰী আছে ঠগ কৰি দেই সেইটো দিনকাল বেয়া হৈছে মই কিন্তু বাচি গৈছোঁ মাতি মানে আমি বেয়া দোকানো পেদিম ই আৰু ঠগ পাইছে আৰু কৈছে আপুনি অলপ ক'লো মই হা চাউণ্ড নাই মই চলি আছোঁ লগালোঁ মই এইটো চাউণ্ড নাই মনিটৰ নাই আউটপুট আছে না লগালোঁ হা লগালোঁ লগ পাইছে গুপ্তগী দাস 7 লাখ টকা এগ্ৰিমেণ্ট দিছে এডভান্স কিমান দিছে 10 টকা আৰু আছে কিমান 6 লাখ সেইটো হিচাপ কৰোঁ ঘৰ কৰিব কম্পিউটাৰ কৰিব আহিব লাগে আপুনি বহ লাখ টকা ক'ব আহিব ক'ব আহিব মোৰ এক কাম আছে না আপুনি কোন হয় এটা কি পাচ্ছে হও কি হু আর ইউ মই দেখা জানি মই আৰু কিছু দেই মানে মোৰ নিচিনা আপুনি মানে সভাপতি মই প্ৰেচিডেণ্ট আপুনি সভাপতি অঁ ঠিক আছে বঢ়িয়া কথা আপুনি কি জানে কি গায় গান গায় মই গান মেইন মই ছিংগাৰ ছিংগাৰ ন অসমত গান আগতে গাইছে না সৰুৰ পৰাই গাই আছোঁ অসমত গাইছে বম্বেতে গাইছে বম্বেতো গাই থাকোঁ আপুনি কি গান গায় অসমীয়া সৰ্বভাৰতীয় মই আপুনি অসমীয়া গান গায় নে হিন্দী গান গায় যি বিচাৰে দৰ্শকে যি বিচাৰে আমাৰ অসমত অসমীয়া গান চলিব অসমীয়া গান অসমীয়া ভাষা চলিব জানো অসমীয়া সংস্কৃতি চলিব মই নিজে অসমীয়া আপুনি অসমীয়া ন ঠিক আছে মোৰ জন্ম অসমত হয় মাটিৰ গুণ জানো মাটিৰ গুণ গোবৰৰ গুণ জানো মই গোবৰৰ গুণ জানে আচ্ছা ঠিক আছে শুনি চাব পাৰে শুনি চাব একো নাই গম পাইছোঁ আপোনাক দুটামান কথা সুধিম আপুনি যে অসমীয়া অসমীয়া সংস্কৃতি জানে অলপ অংক জানিব লাগিব মেথামেটিক্স যেনেকৈ আপুনি 10 টকাটো 5 লাখৰ পৰা মাইনাছ কৰিব পাৰে নাই গতিকে অলপমান অংকৰ কথা জানে আপুনি নেওতা জানে মেথামেটিক্স না মেথামেটিক্স হয় নেওতা জানক ধৰক আপুনি পূৰণ নেওতা হৰণ নেওতা বিয়োগ নেওতা আপোনাক যি লাগে তাকে হ'ব আপুনি সৰল নেওতাই কওকচোন সৰল নেওতা সৰল নেওতা কেনেকুৱা ধৰক আপুনি সৰল নেওতা কওক আপুনি হেৰিৰ পৰা 100ৰ পৰা 100ৰ পৰা 100 নালাগে 100ৰ পৰা 100 নালাগে আপুনি 30ৰ পৰা 40লৈকে কওক 30 to 40 30ৰ পৰা 40 30ৰ পৰা 40 আচ্ছা 30 জানো 30 জানিব লাগিব 31 32 33 34 35 36 37 38 29 আহি আছে কিমান আছে কিমান 30ৰ পৰা 40 30 না 30 31 32 33 34 35 36 37 38 29 40 কে বিচাৰি পোৱা নাই না পাৰিম আপুনি চিন্তা কৰক কিন্তু অলপ হেৰি এই চাউণ্ডটো আপোনালোকে ঘৰত ৰেজিষ্টাৰ কৰি আহিব চাউণ্ড লাগিব আপোনাৰ কাৰণে আচ্ছা এইটো কওক আপোনাক মই বানান দিলোঁ বানান স্পেলিং নহয় বানান অসমীয়া বানান জানিব অসমীয়া জানো অসমীয়া
অসমীয়া জানা কওকচোন অসমীয়া বানা পতাকাৰে পা ৰ পাউৰা আমি পাউৰা বুলি কওঁ হৈছে কিবা ঠিক আছে মধ্যস্থকাৰে মি দন্ত ততাকাৰে কা মধ্যস্থকাৰে মি দন্ত ততাকাৰে কা বুটপিয়াল হৈছে আকাৰে আকৃতি সোৱাদে চব হৈছে হৈছে ন আচ্ছা এইটো কম দ্বিতীয় সদস্যকাৰে সু ওবাতাকাৰে আ লদ্দুকাৰে লি চবেই জানে আপি কি প্ৰশ্ন চবেই জানে আপনি গম পাইছোঁ আপনার ভাষার উৎপত্তি অলপ কম আছে আমার অলপমান পাওয়ার লাগবে আপনার খাবার আমার দৃষ্টিভঙ্গি বেয়া পাৱাৰ আমার দৃষ্টিভঙ্গি বেয়া মানে আপনার চকুর পাওয়ার মোৰ চকুর পাওয়ার আচ্ছা ইণ্টাৰভিউ হৈছে ইন্টারভিউ নহয় জানি আপনি দেখা হৈছে লাইটটো দেখা হৈছে না এই লাইটটো লাইটৰ কাষত এটা ফুটাটোৰ কাষত এটা মকৰা আছে দেখা হৈছে মাকৰা মকৰা কিনো কথা কয় ক'ত মাকৰা আছে মকৰা দেখা নাই ন দেখা নাই এইটো চাওক এই কাপোৰখন যে আছে বগা কাপোৰ এই বগা কাপোৰৰ কাষতে এটা পৰুৱা আছে তাতে পৰুৱা এটা পিঁপৰা ডাঙৰ পৰুৱা পিঁপৰা নাই ক'ত আছে এই ছোৱালীজনী হাতত যে মুখখনত যে দি আছে যে এনেকৈ আছিলে ছোৱালী আছিলে কোনজনী এইটো বগা ছোৱালীজনী কাষত বগা নাই হালধীয়া পিন্ধি আছে হালধীয়া পিন্ধি আছিলে তাতে নাকৰ কাষত এটা তিল আছে দেখা হৈছে নাকৰ ইফালে নহয় ইফালে আছে ইফালে দেখা হৈছে এই দেখা পাইছোঁ সৰু তিল এটা এই হালধীয়া পিন্ধি আছে ইফালে আছে ইয়াতে ডাঙৰ মকৰা দেখা নাই পৰুৱা দেখা নাই এই দূৰত ছোৱালী এজনী নাকৰ কোনফালে তিল আছে দেখা পাইছোঁ এই চকু এই পাৱা চকুৰ দূৰত দেখা পায় না ছোৱালীৰ চকু কি নাম আপোনাৰ মোৰ নাম নালাগে কথাটো সুধিছোঁ বম্বেৰ আৰ্টিষ্টটো জানি লোৱা ভাল পেটটো চাফা কৰক নাই নাই লেতেৰা পেট নাই নাই কথা কৈছোঁ মই কথা কৈছোঁ এইবিলাক বস্তু জানিব লাগে এই ইয়াত কোনে মাতিছে হা আপোনাৰ আৰু কিবা ক'ব লগা আছে না কি ক'ব লগা আছে এইটো কি হয় এইটো একতা হয় একতা এইটো কি একতা হে এইটো বিহুতে একতা বিহুটো একতা মানে এই যে আমি ছোৱালীক দেখা পালোঁ এইটো মানে কি এটা কি মানে হেৰি নাই এইটো পৰম্পৰা মানে একতা আচ্ছা আপুনি দেখা পাইছে ঠিক আছে আচ্ছা একতা বুলি কৈছে বোলে একতাৰ প্ৰতীক কি জানে একতাৰ প্ৰতীক গামোচা জাপি জাপি আৰু চবেই জানে অসমীয়া আৰু কি আছে একতাৰ প্ৰতীক মই একতাৰ প্ৰতীকটো অলপ চেঞ্জ কৰি দিছোঁ কেনেকুৱা একতাৰ প্ৰতীক সাধা কৰি দিছোঁ এই যে মানে চাদা সাধা বেয়া বস্তু সাধাৰ ব্যৱস্থা নক'ব মাৰ খাব ইয়াতে সাধাৰ ব্যৱস্থা নক'ব ভোগপুৰি নগৰ হয় ভোগপুৰি নগৰত চাদা কথা নক'ব সাধা একতাৰ প্ৰতীক বেয়া বস্তু মই কৈছোঁ অফিচাৰৰ পৰা চাকৰলৈকে একেলগে চাধা খায় খাব পাৰে মন্ত্ৰীৰ পৰা চন্ত্ৰীলৈকে একেলগে চাধা খায় চাধা মানে খাব পাৰে সাধা আপুনি বেয়া বস্তু মই নক'ব কৈছোঁ বেয়া বস্তু এই বেয়া বস্তু সাদা যি খাই সাদাকে সৰস্বতী ৰাধা যি নাখায় সাদাকে গাধতকৈ গাধা স্বৰ্গত আছিল ফুল পাৰিজা মৰ্যত আহি হ'ল সাধা ধপা সেই সাধাক যি নিন্দা কৰে পৰজন্মত সি ৰৌ নৰকত কৰে এনে লগত কোনোবা দিলে খোৱা যায় খোৱা যায় সাধাৰ ওপৰত বিহু গান আছে সাধাৰ ওপৰত বিহু গান আছে চাদা লৈ শুনিব কেনেকুৱা ঐ সাধা মাৰিলে থাপৰ মাৰিলে সাদা মাৰিলে থাপৰ মাৰিলে কাষত বহা মানুহবোৰে হাঁচি মাৰে সিটোই হাত পাতি লয় সিটোই থাপ মাৰি লয় এই সাধা কাৰ বাবে জানানে কাৰ বাবে কাৰ বাবে কাৰ বাবে সাধা উঠৰ বাবে সাধা জুতিৰ বাবে সাধা কেঞ্চাৰৰ বাবে সাধা খালি কেঞ্চাৰ হয় সাংগীতিক জানে আপুনি জানো জ্ঞান আছে সংগীতৰ জ্ঞান আছে সংগীতৰ জ্ঞান মানে আপুনি বোম্বেত থাকি ক'ত জানিব আমি অসমত থকা অসমীয়া সৰু মানুহ অসমীয়া সংগীত অসমীয়া শিল্পী অসমীয়া শিল্পী অলপ সেনেধৰণৰ কথা মই চলি আছোঁ তথাপিও আপোনাক বাৰু সুবিধা এটা দিম আপোনাক লগ পাইছোঁ তেতিয়া সুবিধা দিম গতিকে টেনশ্যন ল'ব নালাগে টেনশ্যন নলওঁ খালি আপোনাক এটা প্ৰশ্ন দিম মই ভগৱানৰ সৃষ্টিৰ ভুল আপুনি জানেনে কিবা ভগৱানৰ সৃষ্টিৰ ভুলটো গম নাপাওঁ নহয় ভগৱানে কেনেকৈ সৃষ্টি কৰিব এক মিনিট কৈছোঁ এক মিনিট এটি নিৰুত্তেজক ঘোষণা আপোনালোকক আগবঢ়াইছোঁ এই বৃহত্তৰ ৰুক্মিণী নগৰ ৰঙালী বিহু সন্মিলনীত এটি শিশুৱে তেওঁৰ মাক দেউতাক বিচাৰি আমাৰ ইয়াত আহিছে আমি আপোনালোকৰ মাজলৈ শিশুটিক পঠাই দিছোঁ আপোনালোকে তেওঁৰ এড্ৰেছটো লৈ ঘৰত পঠাই দিয়াৰ ব্যৱস্থা কৰি যেন হ'ব পাৰে আমাৰ বাচ্ছা এটা আছে দেই পঠাই দিয়ক আমি আছে আপোনাৰ মাক দেউতাক আছে চাগে বেয়া লাগে না বাবা নাকান্দিবা বাচ্চা নহয় দেখোন বুঢ়াহে নাকান্দিব বাচ্চা নালাগে দেখোন বাবা বুলিয়ে কওঁ আৰু মাইনা নহয় বাবা এই বাবা বুঢ়া মাইনা তুমি কি বিহু চাব আহিছিলা নাই বোলা কাৰ লগত আহিছিলা মাৰ বাইদেউ আহিছিলে মা ক'ত গ'ল
সিহঁতৰ ঘৰত গৈছে আহিব আহিব শিৱিৰাণী যে ছিংগাৰ যে সিহঁতৰ ঘৰত ভাত খাব গৈছে আহিব আহিব বা ক'ত গ'ল বা পলাশ মামা আহিব আহিব এতিয়া ঘৰ গৈছে আহিব হেৰি নহয় তুমি দেউতা অহা নাই চিকিউৰিটি দেউতা বাবা বাবা তুমি হেৰি স্কুলত গৈছা হা ক'ত গৈছা তোমাৰ নামটো কি নামটো জানে নহয় এনেই ননী গোপাল কণী খাই ভাল পায় হেৰি নহয় তোমাৰ এই দেউতা হেৰি তোমাক এটা কথা সুধো কোন স্কুলত গৈছা ন কোন ক্লাছ হাতত মানে পঢ়ি আছে নেকি কিমান দিন হাততে পঢ়ি আছে বাবা এটা কথা সুধো পঢ়াত ভাল ভাল মই জানো আচ্ছা তোমাৰ হেৰি নহয় এই মৰম কৰিলে দেউতাই বেছি মৰম কৰে মায়ে বেছি মৰম কৰে দেউতাই তোমাক চুমা নাখায় তুমি চাগে ভালকে অহা কথা বেছি ক'ব নাজানা ঘৰৰ কথা বাহিৰত জানি ক'ব নাপায় দেউতা বাবা দেই তুমি এটা কাম কৰা তুমি বহা আমাৰ মা আহিলে বাইদেউ আহিলে বাইদেউ আহিলে মই ক'ত থৈ আহিম বহি থাকা থম দিয়া আমাৰ কাম আছে নহ'লে বেয়াও লাগে ন বয়সস্থ বাচ্চা এটা নাই এইটো অতি চিন এইটো বয়সস্থ বাচ্চা আছে এইটো মানে ঘৰৰ কথা এইবিলাক বস্তু কি অকণমান মানে আমাৰ আছে কিছুমান এইটো চিষ্টেমত চলিব লাগিব অকণমান ভাল নালাগে না ভাল বেয়া লাগে মানে একো নাই এটা আপোনাৰ এটা কাহিনী কওক আপোনাৰ কাহিনী কওক হৈ যায় এনেকুৱা হৈ যায় মোৰ কাহিনী কি আৰু মই থাকোঁ বম্বেত মই গান গাওঁ কি গান গায় এইটো মই অসমীয়া গান মই মাটিৰ গান গাওঁ মাটিৰ গান কেনেকুৱা ধৰণৰ গান গায় কেনেকুৱা গান লাগে আপোনাক নাই লাগিব কাৰণ দেখাব লাগিব না আমি কেনেকুৱা গান কেনেকুৱা গান লাগে মই জানো মোৰ সংগীতে লাগি আছে মই গান গাই দুটামান গান গাই দুটামান গাই মই ধৰক এনেকুৱা গান গাওঁ ধৰক দুচকুৱে হাঁহে তোমাৰ কিয় জানা ভাল গান গাব দেই ভাল গান গাব কেনেকুৱা গান আগতে গাব? কৈছোঁ মই ভাল গান গাব আপুনি কি কৈছে অৰ্থৰ গান গাব দুচকুৱে হাঁহে তোমাৰ কিয় জানা বঢ়িয়া গান। এনেকুৱা ধৰণৰ গান এক মিনিট দুচকুৱে যদি হাঁহে দাঁতকেইটা কিহৰ কাৰণে আছে ভাবি নহয় এইটো গানৰ কথা হয় গানটো বোলে অকণ ভালকে ৰখাব দিন ভালকে গান আছে ভাল ভাল গান গাব হাঁহিলে তোমাৰ মোক কেনেকুৱা গান গাওক কি কৈছে হাঁহিলে তুমি কুটামণি হৰে হাঁহিলে তুমি মোক কুটামণি হৰে এক মিনিট হাঁহিলে যদি মুকুতামণি কৰে মই মানুহ এটা কুটকুটে দিম মানুহজনে হাঁহিব তলত এটা বস্তা পাৰি দিম মুকুতামণি কৰিব আপুনি কেঁচৰা মানুহ কিবা কেঁচৰা মানুহ নহয় গানৰ শব্দ শব্দ নহয় ৰখাব দিন সাৰ্বজনীন ঠিক আছে মই গাম পাহাৰ ভৈয়ামৰ সমন্বয় সেইবিলাক গান পাহাৰ ভৈয়ামৰ সমন্বয় সেইবিলাক গান বিহুৰ বতৰত সেইবিলাক গান সমন্বয় দেই সমন্বয়। ভাল হ'লে ভাল বুলি ক'ব দেই ভাল গান। পৰ্বতৰ ঢেৰ ঢেকীয়া লিহিৰি বহতীয়া পৰ্বতৰ ঢেকীয়া লিহিৰি বতীয়া মই কেনেকুৱা গান গাওঁ পৰ্বতৰ ঢেকীয়াডাল লিহিৰি বতীয়া আমাৰ বাৰীৰ পাছফালত যদি পয়া লগা এই এক কোনে মাতিছে নহয় কোনে মাতি সত্য কথা নহয় সন্মান দিব, সন্মান। গান গালে তাৰমানে চবৰ কাৰণে হ'ব চবৰ কাৰণে চবৰ ভিতৰত অন্তৰত কি থাকিব চবৰে কাৰণে চবৰে কাৰণে চবৰে কাৰণে চবৰে ঠিক আছে মই গাম গাওঁ। মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে এই ভাল দুখ পালে মাজুলীৰ এজনীয়ে ছোৱালী দুখ পালে বঢ়িয়া কথা কেনেকুৱা গান গাম? বঢ়িয়া গান মাজুলীৰ ছোৱালী এজনী দুখ পালে জুবিনে কেনেকৈ গম পালে বম্বেত থাকি এতিয়া বম্বেত আছোঁ মই ফোন কৰিছোঁ ঠিক আছে মাজুলীৰ ছোৱালীজনী দুখ পালে জুবিনে গান গালে মাজুলী ছোৱালী আমাৰ ৰূপনগৰত কিমান ছোৱালী ধুনীয়া ধুনীয়া আছে বুকুত দুখ পাই আছে এইটো জুবিনে গম নাপায় মই কৰিম নেক্সট হ'ব লাগিব না হ'ব ভাল গান গাওঁ ভাল গান আছে ভাল গান আছে ভাল গান আছে এখন কি হৰি পিছল খালে খামুচিবা হৰি পিছল খালে খামুচিবা এই বৰষুণৰ বতৰত হৰিখন পিছল খালে নাখামুচি কি তোৰ মায়েৰে চুলি কোচাত ধৰি এই মাদাৰৰ কি কথা ক'ব মাদাৰৰ যদি কথা ক'লে শান্তনু ফোনত কৈ দিম মই সঁচা কথা কৈছোঁ সাৰ্বজনীন গান গাওক মই আছোঁ আৰু আছে কি দাপোন ভাঙি গ'লে পেলাই দিবা দাপোন পিছে দাপোন ভাঙি গ'লে পেলাই দিবা দাপোনখন ভাঙি দিলে পেলাই নিদি কিবা আলুৰ লগত ভাজি খাম কেঁচৰা মানুহে কেঁচৰা মানুহ নহয় পেটটো সঁচাই গানৰ অৰ্থ এই পেটটো নহয় মই সত্য কথা কৈছোঁ হা ভাল গান গাওক মই আছোঁ ভাল গান অঁ গম পাইছোঁ মই টেক্সি গাড়ী লৈ যাম শ্বিলঙত মোৰ নিজৰ গাড়ী আছে কি টেক্সি গাড়ী পইচা দিব ভাল গান আছে ভাল নায়ে তেওঁ
ভাল গান আছে, বিহু গান আছে, কত ধুনীয়া ভাল গান। বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ। বঢ়িয়া গান। এইটো চুপাবি। বাঁহৰ পাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ। বাঁহৰ চুঙাৰ দৈ ইমান টেষ্টি, মই বাতিত নাখাওঁ, মই চৰিয়াত খাওঁ। MLA ৰ পুতেক চৰিয়াত খাব। MP ৰ পুতেক তাৰমানে ভাল গান নাই আৰু আছে কি মোনা ভৰাই শাক আনিবি লফা ঢেকীয়ালাই লফা ঢেকীয়ালাই বাপেৰে পইচা দিব। মোনা ভৰাই শাক আনিব কাৰণে বাপেৰে পইচা দিব। এই, মোনাত পইচা লৈ কিনে 2 মুঠা শাক পকেটত আহে, শাকৰ দাম যি। সাঁতাৰৰ দিনৰ কথা নাই, নাই নাই, ভাল গান আছিলে মই। ভাল গান লাগে ভাল গান ঠিক আছে খগেন মহন্ত তেখেতৰ গান। খগেন মহন্ত গান খগেন মহন্ত। মা আমি সদিয়ালে যামে বঢ়িয়া গান, মা আমি সত্ৰ খামে বঢ়িয়া গান। এইবিলাক গান, এইটো গান, এইবিলাক গান সঁচা কথা, এইবিলাক গান লাগে। কাৰণ কিয়, সেই কিবা এটা কথা, তেতিয়াৰ দিনত খগেন মহন্ত দেৱৰ দিনত আমাৰ মাকক যি শ্ৰদ্ধা কৰিছিলে, আমাৰ যুৱ প্ৰজন্মই মাকক যিটো শ্ৰদ্ধা কৰিছিলে, যিটো পুথি গৈছিলে, যিটো কৈ গৈছিলে, মা মই অমুকত যাম, মা মই তমুকত যাম, কিন্তু আজিকালি নকয়। আজিকালি কেতিয়াও মাকক সুধি পেলাই একো কাম নকৰে। মা মই আজি বাহিৰত যাম, মই আজি সন্ধিয়া হ'লে পাণ দোকানৰ পিছফালে টুংটাং গিৰিমেই, মা মই আজি ড্ৰাগছ খাই আহিছোঁ, মা মই আজি চিখছ কফি কাপি খাই আহিছোঁ, কৈ নাযায়। নাযায়, এইটো হয় নেকি? আজিৰ দিনত প্ৰযোজ্য নহয়। সেনেকুৱা গান নহয় তাৰমানে এনেকুৱা গান নহয়। তেনেকুৱা গান নহয় যদি এটা আছে অনুষ্ঠান কেনেকুৱা? তাৰমানে মোৰ ভণ্টি এজনী আছে নহয় বিহুত আছে তাই গণেশগুৰিত বিহু সামগ্ৰী হৈছে দূৰত তিনিআলি বিহু সামগ্ৰী হৈছে বেতলত বিহু সামগ্ৰী সামগ্ৰী মানে বিহু সামগ্ৰী সংগ্ৰামী 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 সামগ্ৰী কৰি সংগ্ৰামী কৰি আচ্ছা। লাষ্টত হৈছে বিহু আহিছে নেকি? অলপ দেখাব পাৰি, এটা চাওঁ দিয়কচোন। ভাল দিন আছে ভাল ভাল, কাৰণ কি আজি অনুষ্ঠান কৰিব লাগে। অনুষ্ঠান বিহু বিহু লাগে, কৰ্মশালা লাগে, বিহু লাগে, কৰ্মশালা কৰ্মশালা ভণ্টি আহ ঠিক আছে। বঢ়িয়া লাগিছে। এই তোমাৰ নামটো কি? বিৰাট ভাল হ'ল খুব ভাল হ'ল তুমি কি বিহু মানে কি বিহু সংগ্ৰামী হৈছে এইবাৰ মই হৈছোঁ মই বেলতলাত হৈছোঁ তাৰপিছত ইপিনে জয়নগৰত হৈছোঁ এইপিনে আপোনাৰ কি হৈছে? এইটো চাৰিআলি সংগ্ৰাম কৰি আছে, সংগ্ৰাম। কৰিয়ে আছোঁ বিহু সংগ্ৰাম কৰি আছা এতিয়ালৈকে হোৱা নাই মানে সংগ্ৰামী বঁটা পোৱা নাই। চেষ্টা চলাই আছোঁ এতিয়া আমাৰ ছাৰটো বম্বেৰ পৰা আহিছে, ময়ো ইয়াৰে মানুহ। হয় নমস্কাৰ ছাৰ হেৰি কৰিব পাৰা, তুমি একবাৰ মানে কেতিয়া আহিছা তুমি ইয়াতে? মই মানে কি হ'ল জানে মই গম পালোঁ আপোনালোক আহিব বুলি মই ৰাতিপুৱা 11 বজাতে আহিছোঁ ৰাতিপুৱা 11 বজাত আহিছোঁ আহি কিনে মই এই বাইদেউৰ দোকানত বহি আছোঁ তাত বহি ভোক লাগিছে এই পকৰী বাইদেউ পকৰী খালোঁ চিঙৰা খালোঁ ঘুগুনি খালোঁ এতিয়া আপোনালোক অহাৰ আগে আগে আকৌ মই 10 টকাৰ পকৰী খাইছোঁ কণীও খাইছা চাগে? কণীও খাইছোঁ কণীও খাইছে পেট উঠাই খাইছে দিছে অকণমান একো নাই, একো নাই, একো নাই। তুমি অলপ পাৰফৰ্ম কৰি দিয়া, অলপ পৰিৱেশন কৰি দিয়া। নৃত্যটো অলপ নৃত্যটো দেখাই দিয়া ৰাইজক, তেতিয়া আমাৰ মানে সুবাসনা বাইদেউ আছে, তেওঁ ল'ব পাৰে, কেতিয়াবা মই চিনেমাত ল'ব পাৰে। দিয়া। এইটো হৈ যায় নেচাৰেল কাহিনী নেচাৰেল কাহিনী নহয় মানে হঠাৎ নহয় নহয়। একো নাই একো নাই মানুহৰ কথা মানুহৰ কথা এইবিলাক হৈ যায় ভুল হৈ যায় ভগৱানৰ মুখত সোমাই গৈছে। এই ভগৱানৰ ভুল হৈছে মানুহৰ কি ভুল নহয় নহয় আপোনাৰ ভণ্টি বোলে। আপোনাৰ ভুল নহয় এই, চবৰে ভুল নাপায় নাপায়। ভগৱানৰ ভুল হৈছে না ভগৱানে কি কৰিছে? ভগৱানৰ সৃষ্টি তিনিটা ভুল হৈছে না তিনিটা ভুল কৈছিলো। ভগৱানৰ সৃষ্টি তিনিটা ভুল কি কি? প্ৰথম ভুলটো কি আছিল প্ৰথম ভুল ভগৱানৰ সৃষ্টি প্ৰথম। কুঁহিয়াৰ গছ কুঁহিয়াৰ গছ কুঁহিয়াৰ গছ। আগতে কৈছিলোঁ মই ইমান মিঠা গছডালত কিন্তু ইমান মিঠা গছডাল এটা ফল নিদিলে ফল নিদিলে। কুঁহিয়াৰ গছ প্ৰথম ভুল হা। দ্বিতীয় ভুলটো কি দ্বিতীয় ভুলটো কি? শুনা শুনা শুন ভুল ইমান দামী বস্তু এটা গন্ধ ইমান দামী বস্তু নেকলেছ গন্ধ নিদিলে। এটা গোন্ধ লাগিছিল ন শুন গম পাইছোঁ। এই বাইদেউ শুন পিন্ধি গৈছে তৃতীয় ভুল ভগৱানৰ সৃষ্টি তৃতীয় ভুলটো কি ভগৱানৰ সৃষ্টিৰ তৃতীয় ভুলটো হ'ল মানুহ। মানুহ নহয়, মানুহৰ মগজু। মানুহৰ মগজু নহয়, অন্য জীৱ জন্তুৰ মগজু যেনেকুৱা তেনেকুৱা সৃষ্টি কৰিছে। কাৰণ মানুহৰ মগজু কিছুমান এনেকুৱা শব্দ সোমাই দিলে, কাম, ক্ৰোধ, লোভ, মোহ। সেইকাৰণে আজি মাৰা কাটা মানুহৰ যে এই যে ছিষ্টেমত চলি আছে, বিলাসিতা, চেতনা,
এই যে এইখিনি শব্দৰ কাৰণে মানুহ আজি জীৱশ্ৰেষ্ঠ হৈও আজি বহুত তলত যাব লগা হৈছে। এইটো ভগৱানৰ সৃষ্টি কেতিয়া হ'ল? তথাপি আমি মানুহক ভগৱানক প্ৰাৰ্থনা কৰোঁ মানুহ যে মানৱতাৰ নিচিনা জীৱশ্ৰেষ্ঠ হৈ থাকক। সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমি যেন দানৱ নহওঁ, আমি মানৱ হৈয়ে থাকোঁ। সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সংগীত দিয়ক।